নমস্কাৰ জনাইছো সকলোকে তোমালোক আটাইকে মই আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আজি আমি 8.3 অনুশীলনীৰ কোৱেশ্চন নাম্বাৰ 2 ৰ পৰা আৰম্ভ কৰিম তোমালোকে মন দি চাবা প্ৰথম কোৱেশ্চনটো কি কৈছে চাবা দেখুৱা যে tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী ইকুৱেল 1 আমি কেনেকৈ কৰিম চাবা tan 48 ডিগ্ৰী tan 23 degree, tan 42 degree और tan 67 degree. मैं ये दुटाक टेनते राखिम ये दुटाक मैं टेनते राखिम tan 48 degree tan 23 degree ये दुटाक मैं चेंज करिम tan टुक मैं कटत লৈ যাব চেষ্টা কৰিম কটত নিলে কি আছিল 90 degree minus 42 degree হয়নে নহয় cot 90 degree minus theta মানে কি হয় tan theta তো আমি তো লিখিব পাৰো cot 90 degree minus 42 degree equal tan 42 degree এটো কো সেম লিখা cot 90 degree minus 67 degree cot 90 degree minus 67 degree কৰিলে কি পোৱা tan 67 degree পাও ইয়া লিখি দিয়া tan 48 degree tan 23 degree এটো তুমি বাবা cot 90 degree minus 42 degree কৰিলে কিমান পাও 48 degree পাও আমি 48 degree পাও আৰু এটো cot কিমান ডিগ্ৰী বাবা 90 degree minus 67 degree কৰিলে 23 degree পাবা এটো tan এটো cotত আহি গল এটো cotত আছিল কি হত চাৰিউটাই 10ত আছিল আমি এতিয়া দুটা 10ত ৰাখিলো দুটা cotত ৰাখিলো তে আমাৰ ইয়াৰে পৰা কি লাভ হ'ব চাবা tan 48 degree রাখা tan 23 degree রাখা এটো শিকিছিল নহয় আমি ইন্ট্রোডাকশন ভিডিওত কটক আমি এনেকে লিখিব পাৰো 1/10 আছিল নে নাই কটৰ ৰেসিপ্রোকেল কি আছিল 10 তো আমি হেনেকে লিখি দিম tan 48 degree tan 23 degree লিখিলো এতিয়া চোৱা tan 48 degree tan 48 degree tan 23 degree tan 23 কাটা কাটি যায় আৰু একবাৰ লাইন ইচ্ছা হলে লিখি লব পাৰা tan 48 degree tan 23 degree তলত কি আছে tan 48 degree tan 23 degree তে কোটা কোটি গৈ কিমান থাকিব 1 থাকিব যেটো চোৱা তুমি রাইট হ্যান্ড সাইডত আছে ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড বুজি পালা এনেকে আমি কৰিব লাগিব তে নেক্সট টু চাবা next to দিয়া আছে cos 32 degree to left hand side বুলি প্ৰথমতে লিখি লবা cos 38 degree cos 52 degree minus sin 38 degree sin 52 degree so ইয়াতে cos 38 cos 52 sin 38 sin 52 মাইনাস আছে মাইনাস কৰি 0 হ'ব লাগিব তো মই চেষ্টা কৰিম গুটে কেটা 38 degree বনোৱাৰ কাৰণে 52 degree কেটা মই 38 degree বনাব চেষ্টা কৰিম আৰু এটো 38 degree এটো 38 degree অলৰেডি আছে তো মই কেনেকে বনাম চাবা cos 38 degree আছে cos 38 degree ৰাখা cos 52 degree টুক মই বনাব চেষ্টা কৰিছো 38 degree কেনেকে বনাবা sin 90 degree minus 52 degree কিমান হ'ব cos 52 degree আমি ফৰ্মুলা পাইছিলো sin 90 degree minus theta কি আছিল cos theta introduction video বুজাই দিছিলো 8.3 ৰ প্ৰথম কোৱেশ্চনটো তো বুজাই দিছো তোমালোকে যদি সোৱা নাই বা চাই আহিবা তো sin 90 degree minus 52 degree কৰিলে কি পাও cos 52 degree তো লিখি ললো আৰু মই যেহেতু কলো যে মই গুটেই কেটা 38 degree ৰাখিব চেষ্টা কৰিম ইয়াতে sin 38 degree আছে অলৰেডি তো sin 38 degree লিখা আৰু sin 52 degree থাকিলে এইটুক মই cosত লৈ যাব চেষ্টা কৰিম cosত লৈ গলে কি হ'ব cos 90 degree minus 52 degree এতিয়া চাবা cos 38 degree লিখা cos 38 degree sin 90 degree minus 52 degree এতিয়া 90 degree পৰা যদি 52 degree minus কৰা কিমান পোৱা তো বাবা 38 degree পালো আমি sin 38 degree minus sin 38 degree
90 ডিগ্ৰী minus 52 ডিগ্ৰী কৰিলে আমি পাওঁ 38 ডিগ্ৰী এতিয়া চোৱা কি হ'ল cos 38 ডিগ্ৰী sin 38 ডিগ্ৰী sin 38 ডিগ্ৰী cos 38 ডিগ্ৰী চোৱা এতিয়া আমি এটো এনেকে লিখিব পাৰো নে নোৱাৰো sin 38 ডিগ্ৰী cos 38 ডিগ্ৰী নিশ্চয়কৈ পাৰো কেনেকে কাৰণ আমি জানো যে a পূৰণ b সমান সমান b পূৰণ a হয় না কি আছিল কমিউটেটিভ ৰুল তো হেতু মই এনেকে লিখিছো sin 38 ডিগ্ৰী cos 38 ডিগ্ৰী sin টো আগত নিলো cos টো পিছত পূৰণৰ ক্ষেত্ৰত আমি এনেকুৱাকে আকপিস কৰিব পাৰো তো সেম ইয়াতেও ৰাখা sin 38 ডিগ্ৰী cos 38 ডিগ্ৰী সো sin 38 ডিগ্ৰী cos 38 ডিগ্ৰী sin 38 ডিগ্ৰী cos 38 ডিগ্ৰী এটোৰ পৰা এটো মাইনাস কৰিলে কিমান পাবা 0 পাবা is equal right hand side এনেকে আমি কৰিব লাগিব তো নেক্সট চাবা 3 নাম্বার টু কি দিয়া আছে যদি tan twice equal cos a minus 18 ডিগ্ৰী যত twice সূক্ষ্ম কোণ তেন্তে এর মান উলিওৱা চাবা লিখি লোৱা তোমালোকে দিয়া আছে তো মই 3 নম্বৰ কৰিছো হা দিয়া আছে tan twice equal cos a minus 18 degree তো tan twice মই এনেকে লিখিব পাৰো নে নোৱাৰো tan ৰ উলটাটো এইটো ৰবা এইটো cot হ'ব লাগে ৰবা হা এক সেকেন্ড cot এটো মই লিখোতে ভুল কৰিছো এটো cot হ'ব হা তোমাৰ এটো cot তো tan twice সমান সমান cot a minus 18 ডিগ্ৰী এটো মই tan twice এটো মই এনেকে লিখিব পাৰিম নে cot 90 ডিগ্ৰী minus twice লিখিব পাৰিনে সো cot 90 ডিগ্ৰী minus theta কি আছিল tan theta so same অকল theta ঠাইত মই twice বহাইছো হা cot 90 ডিগ্ৰী minus theta কৰিলে কি পাও tan theta তো মই বহাব পাৰো কোনো প্ৰবলেম নাই আকৌ তোমালোকে ভাবিছা চাগে যে যত twice সূক্ষ্ম কোণ এটো লাইনটো কিয় দিয়া আছে এই শব্দখিনি ইয়াতে কিয় ইউজ কৰিছে চালা twice যদি সূক্ষ্ম কোণ নহল হয় twice এটোক যদি মেনশন নকৰিলে হয় যে সূক্ষ্ম কোণ বুলি আমি এইটো লাইন লিখিব নোৱাৰো আমি এইটো লাইন লিখিব নোৱাৰো 90 ডিগ্ৰীত কৈ সৰু সূক্ষ্ম কোণ মানে কি 0 ডিগ্ৰীত কৈ ডাঙৰ 90 ডিগ্ৰীত কৈ সৰু তেতিয়াহে আমি এই ফৰ্মুলাটো পাও বুজি পাইছা সেই কাৰণে দিয়া আছে cot 90 ডিগ্ৰী minus 10 কৰে cot 90 ডিগ্ৰী minus twice কৰিলে পাও 10 10 twice তো আমাৰ ফৰ্মুলাটো ঠিকই আছে কোনো ভুল নাই ইয়াত আছে cot a minus 18 ডিগ্ৰী এটো লিখি লোৱা তোমালোকে ব্র্যাকেটত লিখি দিব পাৰা এনেকে যেহেতু tan twice সমান সমান cot 90 ডিগ্ৰী minus twice একে লিখি দিব পাৰা এতিয়া চোৱা ইয়াতেও আছে cot 90 ডিগ্ৰী minus twice cot a minus 18 cot থাকা কাৰণে আমি এই 90 ডিগ্ৰী minus twice 90 ডিগ্ৰী minus twice সমান সমান a minus 18 লিখিব পাৰো a minus 18 লিখিব পাৰো 90 ডিগ্ৰী minus twice a minus 18 ইয়াতেও cot তো এই ভিতৰৰ বস্তুটা সমান হ'ব কাৰণ মাজত সমান চিন আছে তো মই লিখিলো 90 ডিগ্ৰী minus twice সমান সমান a minus 18 এটা চাবা এর মানটো উলালে হ'ল তো minus twice ইফালে ৰাখিলো এটো ইফালে আনিলো minus 18 92 ইফালে লৈ গলো minus 3a সমান সমান minus 108 তো এর মান লাগে মাইনাস মাইনাস কাটাকাটি যাব 108 ক 3 দি হরণ কৰি দিয়া 36 তো এতেকে নির্ণয় এর মান কিমান পালো আমি 36 ডিগ্রি এটো লিখি দিলে হৈ গল এটা 4 নাম্বার কোয়েশ্চন টু চাও দিয়া আছে tan a equal cot b দিয়া আছে tan a
সমান সমান cot b আমাক উলিয়াব দিছে a plus b equal 90 degree a plus b সমান সমান 90 degree তো ইম্পৰ্টেন্ট কোৱেশ্চন হা পৰীক্ষাত আহিব পাৰে তো বহুতে ভাবে এটো আমি কেনেকে উলিয়াম tan a সমান সমান cot b দিয়া থাকিলে a plus b 90 degree কেনেকে উলিয়াম চাবা একেবাৰে ইজি হয় কিন্তু প্ৰথম স্টেপটো মনত ৰাখিবা নহলে কিন্তু পাহৰি গলে পৰীক্ষাত কৰিব নোৱাৰিবা tan a সমান সমান cot b দিয়া আছে তো মই দুটাকে হয়তো tan ত লৈ যাম নহয়তো cot ত লৈ যাম মই দুটাকে tan ত লৈ গলো tan a সমান সমান এটো এনেকে লিখিব পাৰি নে cot tan 90 degree minus b কৰিলে কি পাও cot b tan 90 degree minus theta কৰিলে cot theta তো tan 90 degree minus b কৰিলে cot b তো সাইডত লিখি দিবা যেহেতু cot b সমান সমান tan 90 degree minus b হৈ গল এতিয়া চাবা ইয়াতেও tan a tan 90 degree minus b তো লিখিব পাৰা a সমান সমান 90 degree minus b হৈ গল এটা চাবা b এর আগত মাইনাস চিহ্ন আছে যদি ইপিনে লয় না কি চিহ্ন হবে প্লাস a plus b সমান সমান 90 ডিগ্ৰী তো এইটোৱে আমাক প্ৰমাণ কৰিব দিছিলে শেষত লিখি দিবা প্ৰমাণিত হল এইখিনি বুজি পাইছা নহয় এনেকৈ আমি কৰিব লাগিব তো এইখিনি আছিল তোমালোকৰ আজি প্ৰথমটো ভিডিও তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেতিয়াহলে লাইক কৰিবা কমেন্ট কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা পুনৰ লগ পাম নেক্সট ভিডিওত